নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা মোৰ নাম শ্ৰী ৰিমজিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকক মই অৰ্থনীতি বিজ্ঞানৰ বিভিন্ন কনসেপ্টসমূহ পঢ়াই আছিলোঁ বিশেষকৈ ব্যস্তবাদী অৰ্থনীতিৰ মাইক্ৰ ইকনমিক্সৰ আমি যথেষ্ট সংখ্যক অধ্যায় পঢ়িলোঁ আমি বাজেট পঢ়িলোঁ বাজেট ৰেখা বিষয়ে পঢ়িলোঁ আমি নিৰপেক্ষ ৰেখাৰ বিষয়ে পঢ়িলোঁ আৰু আজি আমাৰ সেই নিৰপেক্ষ ৰেখাৰ অৰ্থাৎ আমি যি অৰ্ডিনেল ইউটিলিটি এপ্ৰোচ পঢ়ি আছিলোঁ গুণগতভাৱে যেতিয়া আমি উপযোগিতাৰ পৰিমাপ কিদৰে কৰিব পৰা যায় সেই বিষয়ে অধ্যয়ন কৰি আছিলোঁ আৰু তাৰ আজি আমি শেষৰ যিটো টপিক শেষ টপিকটো আজি আমি পঢ়িবলৈ যাম সেইটো হৈছে উপভোক্তাৰ ভাৰসাম্য আমি কিদৰে নিৰপেক্ষ ৰেখাৰ জৰিয়তে আমি দেখুৱাব পাৰোঁ বা আমি এইটো ক'ব পাৰোঁ যে নিৰপেক্ষ ৰেখাৰ জৰিয়তে কিদৰে এজন উপভোক্তাই ভাৰসাম্য লাভ কৰে তাক আমি প্ৰকাশ কৰিব পাৰোঁ বা অন্য ধৰণেও যদি আমি ক'ব পাৰোঁ যে অৰ্ডিনেল ইউটিলিটি এপ্ৰোচ অৰ্থাৎ যি গুণগতভাৱে উপযোগিতাৰ পৰিমাপ বুলি কোৱা হয় সেই তাৰ জৰিয়তে আমি উপভোক্তাৰ ভাৰসাম্য কেনেদৰে দেখুৱাব পাৰোঁ গতিকে কনজিউমাৰ ইকুইলিব্ৰিয়াম বুলি ক'লে উপভোক্তাৰ যি ভাৰসাম্য বুলি কোৱা হয় তাৰ বিষয়ে প্ৰথম কথাটো হৈছে যে এজন উপভোক্তাই ভাৰসাম্য মই ভাৰসাম্যৰ বিষয়ে আগতেও মই তোমালোকক কৈ থৈছোঁ যেতিয়া আমি কাৰ্ডিনেল ইউটিলিটি এপ্ৰোচৰ লগত জড়িত আমি উপভোক্তাৰ ভাৰসাম্যৰ বিষয়ে পঢ়িছিলোঁ তেতিয়া মই বুজাইছিলোঁ যে ভাৰসাম্য এটা কেনেকুৱা অৱস্থা যে ভাৰসাম্য এটা এনেকুৱা এটা অৱস্থা যিটো অৱস্থাত এজন উপভোক্তাই কি পায় সৰ্বাধিক পৰ্যায়ৰ সন্তুষ্টি লাভ কৰে অৰ্থাৎ ভাৰসাম্য এটা এনেকুৱা এটা ষ্টেট হয় যিটো ষ্টেটত এজন উপভোক্তাই যিটো পৰ্যায়ত তেখেতে উপভোগ কৰি আছে সেই পৰ্যায়ৰ পৰা তেখেতে কি কৰিব নিবিচাৰে কোনো ধৰণৰ সালসলনি নিবিচাৰে অৰ্থাৎ কনজিউমাৰজন যিটো পজিশ্যনত থাকে সেই পজিশ্যনৰ পৰা কোনো ধৰণৰ চেঞ্জ নিবিচাৰে আৰু তেতিয়া এজন উপভোক্তাক কি বুলি কোৱা হয় ভাৰসাম্য অৱস্থা পোৱা বুলি কোৱা যায় এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি যিটো মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ প্ৰান্তিক উপযোগিতাৰ জৰিয়তে আমি আমাৰ উপভোক্তা ভাৰসাম্যটো কাৰ্ডিনেল ইউটিলিটি এপ্ৰোচত আমি পঢ়িলোঁ যিটো মোৰ আগৰ ভিডিঅ'ত আছে কোনোবাই যদি স্কিপ কৰিছা চাই ল'বা আৰু আজি আমি পঢ়িম যিটো অতিকৈ গুৰুত্বপূৰ্ণ হয় কিদৰে আমি গুণগতভাৱে অৰ্থাৎ আমি নিৰপেক্ষ ৰেখা যাক হিক্স আৰু এলেনে দিছিলে সেই নিৰপেক্ষ ৰেখাৰ জৰিয়তে আমি বাজেট ৰেখাও আমি ইয়াত ল'ম বাজেট ৰেখা আৰু নিৰপেক্ষ ৰেখাৰ জৰিয়তে আমি উপভোক্তাইনো ভাৰসাম্য কিদৰে লাভ কৰে তাক আমি আজি দেখুৱাবলৈ যাম আৰু তাৰ বাবে আমি এক্সট্ৰাকে নিৰপেক্ষ ৰেখাৰ বিষয়ে পঢ়ি ল'লোঁ আৰু বাজেট ৰেখাৰ বিষয়ে পঢ়ি ল'লোঁ এতিয়া চাম আমি উপভোক্তাৰ ভাৰসাম্যৰ বিষয়ে পঢ়াৰ আগতে আমি চাম যে কণ্ডিশ্যন কি আছে চৰ্ত কি আছে এজন উপভোক্তাই ভাৰসাম্য যদি লাভ কৰিব বিচাৰে নিৰপেক্ষ ৰেখাৰ জৰিয়তে যেতিয়া আমি ভাৰসাম্যটো দেখুৱাব বিচাৰিম তেতিয়াহ'লে তেওঁ কি চৰ্তসমূহ পূৰণ কৰিব লাগিব কি চৰ্ত তেওঁ পূৰণ কৰিব মানে পূৰণ কৰিলেহে তেখেতে কি পাব ভাৰসাম্য অৱস্থাটো লাভ কৰিব গতিকে চৰ্ত বুলি ক'লে প্ৰথম আৰু প্ৰধান মানে most important condition of consumer equilibrium in case of ordinal utility approach is that the IC it means indifference curve should be tangent to the price line at the point of equilibrium অৰ্থাৎ যেতিয়া ভাৰসাম্য যি বিন্দু লাভ কৰে সেই ভাৰসাম্য বিন্দুত নিৰপেক্ষ ৰেখাডাল কি হৈ থাকিব লাগিব স্পৰ্শক হৈ থাকিব লাগিব আমি অসমীয়া টেনজেন্টটো কি বুলি কওঁ স্পৰ্শক বুলি কওঁ কাৰ স্পৰ্শক হ'ব লাগিব প্ৰাইচ লাইন মানে দৰ ৰেখা বুলি কোৱা হৈছে আৰু এই দৰ ৰেখাক আমি বাজেট ৰেখা বুলিও কওঁ গতিকে নিৰপেক্ষ ৰেখাডাল যিটো বিন্দুত বাজেট ৰেখা বা আমি দৰ ৰেখাৰ স্পৰ্শক হ'ব সেই বিন্দুত ভাৰসাম্য লাভ কৰিব প্ৰথম চৰ্তটো হৈছে যে যিটো বিন্দুত উপভোক্তাগৰাকীয়ে ভাৰসাম্য লাভ কৰিব সেই বিন্দুত কি হ'ব লাগিব আমাৰ নিৰপেক্ষ ৰেখাডাল দৰ ৰেখাৰ স্পৰ্শক হ'ব লাগিব এতিয়া মই স্পৰ্শক মানে টেনজেন্ট আৰু ছেড কৰা সেই দুটা মই বস্তু তোমালোকক বুজাই দিওঁ যেতিয়া স্পৰ্শক বুলি কোৱা হয় তেতিয়া সেই ৰেখাডাল
এডাল ষ্ট্ৰেইট লাইন থাকিব আৰু ষ্ট্ৰেইট লাইনডালৰ ওপৰত জাষ্ট স্পৰ্শ কৰি যাব মানে টাচ কৰিব সি কাটি নিদিয়ে সেট কৰা বা কাটি পালে এডাল ৰেখাই ইডাল ৰেখাক কাটিও আহিব পাৰে অৰ্থাৎ কাটি দিলে কি হ'ব সি পুৰা সিধা সিধিকে ৰেখাডালক কি কৰিব কাট কৰিব সেট কৰিব কিন্তু স্পৰ্শ কৰা মানে হৈছে যে জাষ্ট ৰেখাডালক কি কৰিব টাচ কৰিব তে টাচ কৰা বা টেনজেন্ট কৰা আৰু ইন্টাৰসেক্ট কৰা দুটাৰ মাজত ডিফাৰেন্স আছে ইন্টাৰসেক্ট হলে সি ৰেখাডালক কাটি পালে গুচি আহিব এডাল যদি ষ্ট্ৰেইট লাইন থাকে তাত যদি এডাল ৰেখা ইন্টাৰসেক্ট কৰা বুলি কোৱা হয় তেতিয়া এই পজিশনটো কোৱা হ'ব অৰ্থাৎ হি সেট কৰি গুচি আহিব আৰু যদি স্পৰ্শ কৰে তেতিয়া এডাল ৰেখাই ওপৰত আন এডাল ৰেখা সুৱাটো বুজাব স্পৰ্শ কৰাটো বুজাব গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ কন্ডিশনৰ প্ৰথমটো কন্ডিশন আমি পাইছো যে এজন উপভোক্তাই ভাৰসাম্য সেই বিন্দুত লাভ কৰিব যিটো বিন্দুত নিৰপেক্ষ ৰেখাডাল কি হ'ব আমাৰ ডৰ ৰেখাৰ স্পৰ্শক হিচাপে থাকিব আৰু তাৰ দ্বিতীয় যেটো আমাৰ শৰ্ত হৈছে দ্বিতীয় শৰ্ত হৈছে the slope of the price line should be equal to the slope of the IC অৰ্থাৎ আমাৰ যি বাজেট ৰেখা আছে বা যেটো ডৰ ৰেখা আছে সেই ডৰ ৰেখাৰ যেটো ঢাল সেই ঢালটো কি হ'ব নিৰপেক্ষ ৰেখাৰ ঢালৰ সমান হ'ব অৰ্থাৎ আমি যদি ইয়াত মই দেখাইছো ইয়াত আমি কি হ'ব আমাৰ নিৰপেক্ষ ৰেখাৰ ঢালটো আমি কি বুলি কওঁ মাৰ্জিনেল ৰেট অফ সাবস্টিটিউশন অৰ্থাৎ প্ৰান্তিক প্ৰতিকল্পনৰ হাৰ বুলি কওঁ ফৰ x and y অৰ্থাৎ x দ্ৰব্যৰ কাৰণে x দ্ৰব্যৰ এক অতিৰিক্ত গুড পাবৰ কাৰণে আমি y দ্ৰব্য যেটো হাৰত ত্যাগ কৰিছো তাক আমি কওঁ প্ৰান্তিক প্ৰতিকল্পনৰ হাৰ হেকাৰণে ইয়াক MRS ফৰ x for y বুলি কোৱা হয় MRS of x for y আৰু এই যে ইনডিফাৰেন্স কাৰ্ভৰ যেটো ঢাল নিৰপেক্ষ ৰেখাৰ যেটো ঢাল MRS যেটো কোৱা হয় যেটো আমাৰ কি হয় ডাউনৱাৰ্ড স্লোপিং হয় অৰ্থাৎ নেগেটিভ হয় সেই ঢালটো কাৰ সমান হ'ব লাগিব বাজেট ৰেখাৰ ঢালৰ সমান হ'ব লাগিব অৰ্থাৎ বাজেট ৰেখাৰ ঢালটো কি বাজেট ৰেখাৰ ঢাল ইজ নাথিং বাট হোৱাট ইট ইজ দ্য প্ৰাইস ৰেশিও অফ দ্য টু গুডছ এটো মই আগতেও এক্সপ্লেইন কৰি থৈছো তে আমাৰ কি হ'ব MRS x for y is equal to the ratio of px divided by py অৰ্থাৎ আমাৰ ডৰৰ যেটো অনুপাত আৰু বাজেট ৰেখাৰ ঢাল প্ৰান্তিক প্ৰতিকল্পনৰ হাৰ কি হ'ব সমান হ'ব লাগিব তেতিয়ালে দুটা কন্ডিশন আমি পালো প্ৰথম কন্ডিশনটো মতে কি হ'ব আমাৰ জিডাল নিৰপেক্ষ ৰেখা আছে সেই নিৰপেক্ষ ৰেখাডাল বাজেট ৰেখাৰ কি হ'ব লাগিব টেনজেন্ট হ'ব লাগিব স্পৰ্শক হ'ব লাগিব আৰু সেই বিন্দুত কি হ'ব লাগিব নিৰপেক্ষ ৰেখাৰ ঢালটো কাৰ সমান হ'ব লাগিব বাজেট ৰেখাৰ ঢালৰ সমান হ'ব লাগিব এটা 3 নম্বৰ কন্ডিশনটো হৈ গল যে ওপৰৰ কন্ডিশন কেটা ফুলফিল হলেই নহব অৰ্থাৎ ওপৰৰ যি দুটা কন্ডিশন আমি কলো সেই দুটা কন্ডিশন ইম্পৰ্টেন্ট হয় কিন্তু সেই দুটা কন্ডিশন আল্টিমেট কন্ডিশন নহয় টেনজেন্ট হোৱা বা ইকুৱেল হোৱা সেই দুটা কন্ডিশন ফুলফিল হলেও নহব এটা মোস্ট ইম্পৰ্টেন্ট অৰ্থাৎ 3 নম্বৰ কন্ডিশনটো কি হ'ব লাগিব ফুলফিল হ'ব লাগিব 3 নম্বৰ কন্ডিশনটো কি হ'ল যে নিৰপেক্ষ ৰেখাডাল কি হ'ব লাগিব অৰিজিন পইণ্টৰ পিনে অৰ্থাৎ মূল বিন্দুৰ পিনে মূল উৎসৰ পিনে কি হ'ব লাগিব ই কনভেক্স হ'ব লাগিব কনভেক্স মানে আমি অসমীয়াত কম উত্তল আকৃতিৰ হ'ব লাগিব অৰ্থাৎ হি কি হ'ব লাগিব মূল বিন্দুৰ পিনে উত্তল আকৃতিৰ হ'ব লাগিব এই তিনিটা কন্ডিশন যেটো বিন্দুত যেটো পইণ্টত ফুলফিল হ'ব সেই বিন্দুটোক আমি কি কম কনজিউমাৰ ইকুইলিব্ৰিয়াম পইণ্ট বুলি কম অৰ্থাৎ উপভোক্তাৰ ভাৰসাম্য বিন্দু বুলি কম অৰ্থাৎ উপভোক্তাৰ ভাৰসাম্য বিন্দু হ'বলে হলে কি হ'ব লাগিব আমাৰ তিনিটা শৰ্ত প্ৰধান শৰ্ত পূৰণ কৰিব লাগিব তাৰ প্ৰথমটো শৰ্ত হৈছে যে নিৰপেক্ষ ৰেখা must be tangent to the price line তাৰ পিছত the slope of the indifference curve must be equal to the slope of the budget line and then last one is the and the most important one is that indifference curve should be convex to the origin at that point of equilibrium okay এতিয়া আমি চাও ডায়াগ্ৰামৰ সৈতে আমি এই ভাৰসাম্য কন্ডিশনটো এক্সপ্লেইন কৰিবলৈ যাম এতিয়া ডায়াগ্ৰামত তোমালোকে দেখিছা আমি ইয়াত কি কৰিছো নিৰপেক্ষ ৰেখাৰ মেপ এখন লৈছো মেপ বুলি মই এই কাৰণে কৈছো
মানচিত্ৰ বুলি এইকাৰণে কৈছোঁ কাৰণ ইয়াত এডাল নিৰপেক্ষ ৰেখা নাই ইয়াত কেইবাডালো নিৰপেক্ষ ৰেখা আছে কেইডাল নিৰপেক্ষ ৰেখা আছে আমি দেখিছোঁ ইয়াত 5ডাল নিৰপেক্ষ ৰেখা আছে আৰু তাক আমি সিৰিয়ালি কি বুলি দিছোঁ IC1 IC2 IC3 IC4 IC5 আৰু আমাৰ বাজেট ৰেখাডাল বা যিডাল প্ৰাইচ লাইন বুলি আমি কওঁ সেইডাল হৈছে BL এডাল ষ্ট্ৰেইট লাইন ডাউনৱাৰ্ড স্লোপিং হয় আৰু হেতু আমি জানোৱে যে বাজেট ৰেখাডাল কিয় তললৈ নামি অহা এডাল সৰল ৰেখা হয় কাৰণ ই কি কৰা হয় আয়ৰ সমানত ব্যয়টো মেইনটেইন কৰিবৰ কাৰণে এটা দ্ৰব্য যদি আমি বেছিকৈ ক্ৰয় কৰিব গৈছো আনটো দ্ৰব্য আমাৰ কি কৰিবলগীয়া হৈছে হ্ৰাস কৰিবলগীয়া হৈছে আৰু নিৰপেক্ষ ৰেখাৰ আমি দেখিছোৱে যে নিৰপেক্ষ ৰেখাডাল কনভেক্স হৈ আছে গোটেই কেডাল নিৰপেক্ষ ৰেখাই কনভেক্স হয় আৰু কিহৰ কাৰণে কনভেক্স হয় ডিউ টু দা ডিমিনিশিং মাৰ্জিনাল ৰেট অফ সাবস্টিটিউশন অৰ্থাৎ আমাৰ যি প্ৰান্তিক প্ৰতিকল্পনৰ হাৰ আছে সেই প্ৰান্তিক প্ৰতিকল্পনৰ হাৰটো ক্ৰমহ্ৰাসমান হাৰত হ্ৰাস পোৱাৰ বাবে নিৰপেক্ষ ৰেখাডাল কি হয় ইয়াৰ মূল বিন্দুৰ প্ৰতি কি হৈ যায় উত্তল আকৃতিৰ হয় এটা ছাত্ৰ-ছাত্ৰী সকল তোমালকে চিত্ৰত দেখিছা x অক্ষই গুড x মিজাৰ কৰিছে আৰু y অক্ষই গুড y মিজাৰ কৰিছে ইয়াত আমি যি নিৰপেক্ষ মানচিত্ৰ দেখিছো যিমানে মানচিত্ৰৰ আমি ওপৰলৈ যাম সিমানে সন্তুষ্টিৰ পৰিমাণ বেছিকৈ বুজোৱা হয় অৰ্থাৎ IC1 ৰেখাডালে যিটো সন্তুষ্টি প্ৰদান কৰিব IC2 বেছিকৈ সন্তুষ্টি প্ৰদান কৰিব ঠিক তেনেদৰে IC3 আৰু অধিক সন্তুষ্টি প্ৰদান কৰিব আৰু তাতকৈ বেছি সন্তুষ্টি প্ৰদান কৰিব IC4 আৰু IC5 ঠিক আছে আৰু আমাৰ ইনকাম কিমান আছে আমাৰ বাজেট কিমান আছে সেইটো কোনে বুজাই আছে BL ৰেখাডালে বুজাই আছে আৰু সন্তুষ্টি বিলাক বুজাই আছে নিৰপেক্ষ ৰেখাই এতিয়া আমি ইয়াত চাৰিটা টোটাল 5টা বিন্দু পাইছো R S Q T S ওকে আমি ইয়াত কি পাইছো টোটাল 5টা বিন্দু পাইছো এতিয়া হৈছে এই 5টা বিন্দুৰ ভিতৰত আমাৰ উপভোক্তাজনে কোনটো বিন্দুত ভাৰসাম্য লাভ কৰিব অৰ্থাৎ ইয়াক যদি মই আৰু সহজভাৱে কওঁ যেতিয়া এজন উপভোক্তাই বজাৰ কৰিবলৈ যাব আৰু তেওঁ বজাৰ কৰাৰ পইচাটো বুজাই আছে BL অৰ্থাৎ BL 100 টকাও হ'ব পাৰে 200 টকাও হ'ব পাৰে তেখেতৰ বাজেট তে সেই তেখেতৰ নিৰ্দিষ্ট যি বাজেট নিৰ্দিষ্ট যিটো আয় সেই আয়ৰ জৰিয়তে তেওঁ কোনটো বস্তু কিনিলে তেওঁ সৰ্বাধিক পৰ্যায়ৰ কি পাব লাগিব সন্তুষ্টি লাভ কৰিব লাগিব তে সেই বিন্দুটো কোনটো হ'ব সেই পইণ্টটো কিন্তু কোনটো হ'ব সেইটো আমি এটা বিচাৰি উলিয়াব লাগিব তে এই গোটেই 5টা পইণ্টত আমি চাম আমাৰ যে শৰ্তকেটা আছিল সেই শৰ্তকেটা পূৰণ হৈছে নাই তে আৰ বিন্দুত যদি আমি চাবলৈ যাওঁ যে আমাৰ যেটো প্ৰথম শৰ্ত আছিল টেনজেন্ট ইয়াত টেনজেন্ট কথাটো আহা নাই ইয়াত ইন্টাৰসেক্ট হৈছে তোমালোকে এটোৱে ডিফাৰেন্স ইন্টাৰসেক্ট হৈছে এই কাৰণে কাৰণ এই যে IC1 ৰেখাডাল ওপৰৰ পৰা যেতিয়া তললৈ নামি আহিছে তেতিয়াহে হি BL ৰেখাডালক কি কৰিছে কাটিছে ই R বিন্দুত ইয়াৰ 2 নম্বৰ কন্ডিশনটো ফুলফিল হৈছে অৰ্থাৎ স্লোপ অফ দি ইনডিফাৰেন্স কাৰ্ভ ইজ ইকুৱেল টু দা স্লোপ অফ দি বাজেট লাইন কিন্তু ইয়াৰ প্ৰথম কন্ডিশনো ফুলফিল হোৱা নাই সেইভাবে আৰু তাৰ 3 নম্বৰ কন্ডিশনটো ফুলফিল হৈছে কিন্তু যেহেতু প্ৰথম কন্ডিশনটো ফুলফিল হোৱা নাই সেইভাবে এই R বিন্দুত কি নাপায় ভাৰসাম্যটো লাভ নকৰে কিন্তু কিয় মানে আমাৰ ইয়াত কন্ডিশনটো টেনজেন্ট বুলি দিলে ইন্টাৰসেক্ট নিদিলে ইয়াৰ কাৰণটো হ'ল R আৰু S মই দুটাতে একেটা বুজাই দিওঁ RS বুলি নহয় TH তো মই বুজাই দিওঁ যে এই RS TH এই চাৰিটা পইণ্টতে উপভোক্তাই ভাৰসাম্য কেতিয়াও লাভ কৰিব নোৱাৰে কাৰণ এই চাৰিটা পইণ্টত নিৰপেক্ষ ৰেখাডালে বাজেট ৰেখাক স্পৰ্শ কৰা নাই ই কি কৰিছে ইন্টাৰসেক্ট কৰিছে গতিকে ই কি কৰিব নোৱাৰে এই পইণ্ট কেটাত ভাৰসাম্য লাভ নকৰে তে প্ৰশ্ন আহে কিয় ইন্টাৰসেক্ট কৰিলে ভাৰসাম্য লাভ নকৰে তোমালোকে চোৱা R বা S এই দুইটা বিন্দুত চোৱা যেতিয়া R পইণ্টৰ আমি যদি লেফট সাইডে চাবলৈ যাওঁ আমাৰ সন্তুষ্টি যিনে বুজাই আছে নিৰপেক্ষ ৰেখাডাল বাজেট ৰেখাৰ ওপৰত আছে অৰ্থাৎ সন্তুষ্টি আমি কি পাইছো বেছি পাইছো আৰু আমাৰ যেটো আমাৰ আয় আছে তাই আয়তকে আমাৰ সন্তুষ্টি বেছি পোৱা বুজাই আছে R পইণ্টৰ আমি যদি ৰাইট সাইডে আহো তললে আহো তেতিয়া আমি দেখিছো ইন্টাৰসেক্ট কৰাৰ পিছত আমাৰ কিন্তু সন্তুষ্টিটো কমি গৈছে আৰু কি হৈছে বাজেট ৰেখাডাল ওপৰত আছে গতিকে এজন উপভোক্তাই কেতিয়াও R বিন্দুত
মানে কি হৈ থাকিব নিবিচাৰিব ষ্টেবল হৈ থাকিব নিবিচাৰিব তেওঁ আৰ বিন্দুত সৰ্বাধিক পৰ্যায়ৰ সন্তুষ্টি লাভ নকৰিব কাৰণ যেহেতু তেওঁ আৰৰ লেফট সাইডে তেওঁ কি হৈছিল সন্তুষ্টিৰ পৰিমাণটো বহুত বেছি আছিল ইন্টাৰসেক্ট কৰাৰ পিছত তেওঁ আকৌ কি হৈছে তললৈ যাব নিবিচাৰিব কিন্তু তেওঁ ওপৰলৈ যাব নিশ্চয় বিচাৰিব কাৰণ যেহেতু তেওঁ সন্তুষ্টিৰ পৰিমাণটো বেছি আছিল ঠিক তেনেদৰে আমি যদি এইচ পইণ্টটো চাওঁ এইচ পইণ্টটোত কি হৈ যাব বিন্দু এইচত যদি আমি ৰাইট হ্যান্ড সাইডত চাবলৈ যাওঁ ইন্টাৰসেক্ট কৰাৰ পিছত কি হৈছে সন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছে আমাৰ আই ৰেখাডালতকে তে গতিকে হি এইচ বিন্দুটো কি হৈ থাকিব নিবিচাৰিব ৰখি থাকিবলৈ নিবিচাৰিব বা এইচ বিন্দুত সৰ্বাধিক পৰ্যায়ৰ সন্তুষ্টি লাভ কৰিছে বুলি ক'ব নোৱাৰো কাৰণ এইচ বিন্দুৰ পিছত তাৰ সন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছে গতিকে তেওঁ কি হৈ থাকিব আৰু আগবাঢ়িহে যাব ঠিক তেনেদৰে এছ আৰু টি বিন্দুটো হেতু কথা হয় আৰু আমি জানো যেটো বিন্দুত ভাৰসাম্য লাভ কৰে সেই বিন্দুত উপভোক্তাজন কি হয় ষ্টেবল কন্ডিশন লাভ কৰে অৰ্থাৎ তেওঁ সেই জায়গাকনৰ পৰা সেই প্লেসটোৰ পৰা তেওঁ আতৰ হৈ আহিব নিবিচাৰে সেই পজিশনটোৰ পৰা তেওঁ কোনো ধৰণৰ চেঞ্জিংটো নিবিচাৰে তেনে স্থলত আমাৰ আৰ হক এছ হক টি হক এইচ হক এই চাৰিটা বিন্দুৰ এটা বিন্দুটো এজন উপভোক্তাই ভাৰসাম্য লাভ কৰিব নোৱাৰে কাৰণ ইয়াত কি হৈছে নিৰপেক্ষ ৰেখাডালে বাজেট ৰেখা কি কৰিছে ইন্টাৰসেক্ট কৰিছে আৰু যেহেতু ই ইন্টাৰসেক্ট কৰিছে গতিকে কি হয় হি ষ্টেবল কন্ডিশনটো লাভ নকৰে হয় হি আগলৈ গুচি যাব বিচাৰিব নতুবা হি পিছৰ কন্ডিশনটোত থাকিব বিচাৰিব কিন্তু ইন্টাৰসেক্ট বিন্দুটোত কি কৰিব নিবিচাৰে থাকিব নিবিচাৰে এতিয়া ঠিক তেনেদৰে আমাৰ এই চাৰিটা বিন্দুৰ ভিতৰত আমি এনেকুৱা বিন্দু নাপালো যত আমাৰ যি তিনিটা কন্ডিশন আছিল তিনিটা শৰ্ত আছিল সেই তিনিটা শৰ্ত কি হয় ফুলফিল হয় এতিয়া আমি চাও কিউব বিন্দুটো অৰ্থাৎ কিউব যেটো পইণ্ট আছে সেই কিউব বিন্দুত আমি কি দেখিছো আমাৰ যেডাল নিৰপেক্ষ ৰেখা আছে সেই নিৰপেক্ষ ৰেখা IC3 আৰু এই নিৰপেক্ষ ৰেখাডালে বাজেট ৰেখাডালক কি কৰিছে টেনজেন্ট কৰিছে অৰ্থাৎ কি হৈছে স্পৰ্শ কৰিছে অৰ্থাৎ IC3 ৰেখাডালে কিউ বিন্দুত BL যেডাল বাজেট ৰেখা আছে সেই বাজেট ৰেখাডালক কি কৰিছে টাচ কৰিছে অকল তোমালকে এইকন্তে ছবিটো আকোতে খুব বেছি সাৱধান হ'ব লাগিব কাৰণ এই যে কিউ যেটো পইণ্ট দিছে ইয়াত চিত্ৰত অকমানটো কি হৈছে অলপ বেছি স্পৰ্শ কৰা যেন দেখাইছে কিন্তু একচুয়ালি কি হ'ব লাগে 1 পইণ্টত হে ৰেখাডালে কি কৰিব লাগে বাজেট ৰেখাডালক টাচ কৰিব লাগে হেতু বহুত বেছি গুৰুত্বপূৰ্ণ এটি কথা কাৰণ এটা বিন্দুত হে ইনডিফাৰেন্স যিডাল ৰেখা অৰ্থাৎ নিৰপেক্ষ ৰেখা এটা বিন্দুত হে আমাৰ যি বাজেট ৰেখাক কি কৰে টাচ কৰে হেতু ইম্পৰ্টেন্ট কথা তোমালোকে যেতিয়া ছবিটো আঁকিবা নিৰপেক্ষ ৰেখাডাল যেতিয়া আঁকিবা তেতিয়া কি কৰিবা তেতিয়া অকল এটা পইণ্টত টাচ কৰাকে মানে তোমালোকে চিত্ৰটো আঁকিবলৈ চাবা মই যেনেকে তোমালোকক এতিয়া দেখাইছো এনেকে আঁকিব লাগিব কিন্তু তোমালোকে মই এই যে ছবিটো দেখাইছো যে ৰেখাডাল পুৰা এনেকে আহি পালে বহুতখিনি জায়গা টাচ কৰি পালে উঠিছে এটো কিন্তু সম্পূৰ্ণ ভুল কথা এটো নহব না লাগিব সিম্পলি তোমালোকে ৰেখাডাল আনি পালে জাস্ট বাজেট ৰেখাডালৰ এটা পইণ্টত টাচ কৰাবা টাচ কৰাই লগে লগে তাক কি কৰি দিবা উঠাই দিবা চিত্ৰটো আকোতে খুব বেছি সাৱধান হ'ব লাগিব গতিকে তোমালোকে ইয়াত দেখিলা যে যিডাল IC3 ৰেখা আছে সেই IC3 ৰেখাডালে BL বাজেট ৰেখাৰ কিউ বিন্দুত কি কৰিছে টাচ কৰিছে আৰু এই কিউ বিন্দুত এতিয়া আমি চাম আমাৰ তিনিটা কন্ডিশন ফুলফিল হৈছে নে নাই প্ৰথমটো কন্ডিশনে আছিল যে নিৰপেক্ষ ৰেখা বাজেট ৰেখাৰ কি হ'ব লাগিব স্পৰ্শক হ'ব লাগিব গতিকে আমাৰ প্ৰথম কন্ডিশনটো ফুলফিল হৈছে দ্বিতীয় কন্ডিশনটো হৈছে যে স্লোপ অফ দি ইনডিফাৰেন্স কাৰ্ভ মাষ্ট বি ইকুৱেল টু দা স্লোপ অফ দি বাজেট লাইন অৰ্থাৎ বাজেট ৰেখাৰ স্লোপৰ লগত নিৰপেক্ষ ৰেখাৰ স্লোপটো কি হ'ব লাগিব সমান হ'ব লাগিব আৰু সেই কন্ডিশনটো ইয়াত কি হৈছে ফুলফিল হৈছে এতিয়া সাম 3 নম্বৰ যেটো কন্ডিশন 3 নম্বৰ কন্ডিশনটো হৈছে যে নিৰপেক্ষ ৰেখাডাল কি হ'ব লাগিব মূল বিন্দু বা উৎপত্তি স্থলৰ পিনে কি হ'ব লাগিব উত্তল আকৃতিৰ হ'ব লাগিব গতিকে ইয়াত আমি দেখিছো যে IC3 ৰেখাডাল কি হৈছে উত্তল আকৃতিৰ হৈছে গতিকে ছাত্ৰ ছাত্ৰী সকল তিনিটা কন্ডিশন কিউ বিন্দুত কি হৈছে ফুলফিল হৈছে আৰু সেইভাবে এজন উপভোক্তা কি হ'ব এই বিন্দুত সৰ্বাধিক পৰ্যায়ৰ সন্তুষ্টি আহৰণ
কৰিব আৰু তেখেতে ভাৰসাম্য অৱস্থা লাভ কৰিব এতিয়া আমি এটা বস্তু চাওঁ যে কিউ বিন্দুৰ পৰা তেওঁ বিচলিত হ'ব বিচাৰিব নে নিবিচাৰে হেতু চাবলৈ হলে চাম কিউ বিন্দুৰ লেফট সাইডতো যদি মই চাওঁ তেতিয়া তেওঁ সন্তুষ্টিৰ পৰিমাণ বেছি কিন্তু তেখেতৰ আইটোৱে সেই সন্তুষ্টিখিনি আহৰণ কৰিব পৰা ক্ষমতাটো নাই অৰ্থাৎ আই ৰেখাডাল তলত আছে নিৰপেক্ষ ৰেখা ওপৰত আছে কিউ বিন্দুৰ যদি মই ৰাইট হ্যান্ড সাইডৰলে চাওঁ তেতিয়াও সেম নিৰপেক্ষ ৰেখাডাল বাজেট ৰেখাৰ কি হয় ওপৰত আছে ইয়াৰ অৰ্থ এইটোৱে হৈছে যে আমি আসলতে মোৰ যেটো আই আছে বা উপভোক্তাৰ যেটো আই বিএল ৰেখাই যেটো আই বুজাই আছে সেই আইয়ে আসলতে নিৰপেক্ষ ৰেখা IC3 মানে লগ পাবলৈ নোৱাৰে অৰ্থাৎ হিমানখিনি সন্তুষ্টি আসলতে তেওঁ কি কৰে পাবলগীয়া নহয় কিন্তু মাত্ৰ ওয়ান পইণ্ট অফ টাইমত এটা বিন্দুতহে কি হৈছে এটো সম্ভৱ হৈছে যে নিৰপেক্ষ ৰেখাডাল যিডাল IC3 যিডাল IC1 আৰু IC2 তকৈ সৰ্বাধিক পৰ্যায়ত সন্তুষ্টি দি আছে সেই IC3 ৰেখাডালক অকল এটা পইণ্টতহে কি হৈছে আমাৰ যি আই আছে সেই আইয়ে তাক কি কৰিছে স্পৰ্শ কৰিব বলে সুবিধা পাইছে আৰু সেই বিন্দুটোতে আমি স্থিৰ হৈ যাম আমি ষ্টেবল হৈ যাম আৰু আমি সৰ্বাধিক পৰ্যায়ৰ সন্তুষ্টি লাভ কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আমি যদি এই IC3 ৰেখাৰ বাহিৰে যি IC4 ৰেখা আছে IC5 ৰেখা আছে সেইখিনিৰ যদি কিবা বিন্দু যদি মই ইয়াত দিয়া হলে বা যিকোনো এটা পইণ্ট যদি আমি লোৱা হলে কেতিয়াও আমি সেই পইণ্টলৈ আমি যাব নোৱাৰো কাৰণ আমাৰ বাজেট ৰেখাই সিমানখিনি ঢুকি নাপায়গে আৰু IC3 ৰেখাডালকো একচুয়ালি ঢুকি নাপায় কাৰণ কিউৰ লেফট সাইডও হি টাচ কৰিব পৰা নাই আৰু কিউৰ ৰাইট সাইডেও হি কোনো ধৰণৰ স্পৰ্শ কৰিব পৰা নাই অকল পইণ্ট কিউতহে হি টাচ কৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি গম পালো যে এজন উপভোক্তাৰ ভাৰসাম্য আমি কিদৰে নিৰপেক্ষ ৰেখাৰ জৰিয়তে দেখাব পাৰো আৰু সেই নিৰপেক্ষ ৰেখাৰ জৰিয়তে যেতিয়া আমি বাজেট ৰেখা অংকন কৰিম অৰ্থাৎ আমাৰ সন্তুষ্টি আৰু সেই সন্তুষ্টিখিনি পাব পৰাকে আমাৰ যি আই আছে সেই আয়ে কিদৰে আমাৰ সন্তুষ্টিখিনি লাভ কৰিব কোনটো ষ্টেজত আমি সৰ্বাধিক পৰ্যায়ৰ সন্তুষ্টি লাভ কৰিম সেইখিনি জানিবৰ কাৰণে আমি উপভোক্তাৰ ভাৰসাম্যটো চিত্ৰসহ বৰ্ণনা কৰিলো আৰু ইয়াত আমি এটো বস্তুৱে গম পালো যে এজন উপভোক্তাই ভাৰসাম্য সেই বিন্দুতহে লাভ কৰিব পাৰিব যি বিন্দুত উপভোক্তাৰ যি নিৰপেক্ষ ৰেখা আছে সেই নিৰপেক্ষ ৰেখাডাল বাজেট ৰেখাৰ কি হ'ব স্পৰ্শক হ'ব আৰু সেই বিন্দুতে আমাৰ যি ঢাল থাকিব নিৰপেক্ষ ৰেখাৰ ঢাল আৰু বাজেট ৰেখাৰ ঢাল সমান হোৱাৰ লগতে নিৰপেক্ষ ৰেখাডাল কি হ'ব লাগিব উত্তল আকৃতিৰ হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আৰু দুটামান কথা আছে উপভোক্তাৰ ভাৰসাম্যৰ বিষয়ে ক'বলৈ সেই কথাখিনি মই ইয়াৰ পিছৰ ক্লাছত তোমালোকক বুজাম যে নিৰপেক্ষ ৰেখাডাল যদি উত্তল নহয় অৱতল আকৃতিৰ হয় তেতিয়া ভাৰসাম্য অৱস্থাটোৰ কি হ'ব বা ভাৰসাম্য লাভ কিয় নকৰিব যদি উত্তল নহয় অৱতল আকৃতিৰ হয় বা কিয় এই কণ্ডিশ্যনটো মেণ্ডেটৰী যে ৰেখাডাল উত্তল হ'বই লাগিব ইয়াক কিয় মেণ্ডেটৰী কণ্ডিশ্যন বুলি কোৱা হয় ইম্পৰ্টেণ্ট আৰু নেচেচাৰী কণ্ডিশ্যন বুলি কোৱা হয় সেই বিষয়ে আমি পিছৰ ক্লাছত ডিছকাছ কৰিম গতিকে আজিৰ ক্লাছটোত মই ইমানখিনি কথা কৈয়ে সামৰণি মাৰিব বিচাৰোঁ যে আমাৰ উপভোক্তাৰ ভাৰসাম্য আমি যদি গুণগতভাৱে উপযোগিতা পৰিমাপ কৰা পদ্ধতিৰ জৰিয়তে অধ্যয়ন কৰোঁ তেতিয়া আমি গম পাইছোঁ যে নিৰপেক্ষ ৰেখা আৰু বাজেট ৰেখাৰ সহায়ত আমি সেই উপভোক্তা ভাৰসাম্য দেখুৱাব পাৰিম যি বিন্দুত উপভোক্তাৰ যি নিৰপেক্ষ ৰেখা সেইডাল ৰেখাডাল বাজেট ৰেখাৰ কি হ'ব লাগিব স্পৰ্শক হোৱাৰ লগতে সি উৎপত্তি স্থলৰ পিতে কি হ'ব লাগিব উত্তল আকৃতিৰ হ'ব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'সমূহ চাই থাকিবা আৰু মই পিছৰ ক্লাছত ইয়াৰ কনকেভ হ'লে কি অসুবিধা হয় সেইখিনি জনোৱাৰ লগতে মই কিছুমান কুৱেশ্যন এনচাৰো ডিছকাশ্যন কৰিম আৰু সেইকাৰণে তোমালোকে মোৰ কণ্টিনিউ ভিডিঅ'সমূহ চাই থাকিবা ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ